উজনিৰ জাতীয় দল সংগঠনে ইমান দিন কিয় মনে মনে আছিল? তেওঁলোকে দেখা নাছিল নেকি তাত যে কয়লাৰ ব্যৱসায় চলি আছে? তেওঁলোকে গম পোৱা নাছিল নেকি নাগালেণ্ডত যে কয়লা খনন কৰি শেষ কৰি পেলাইছে? আৰু শেহতীয়াভাৱে কি কৈছে আপোনাৰ আটাচুৰ সভাপতি বসন্ত গগৈ ডাঙৰীয়াই, যদি নাগালেণ্ডত কয়লা খননৰ বাবে উজনিৰ এই অৱস্থা বুলি প্ৰমাণ হয়, তেতিয়াহ'লে এখনো কয়লাৰ গাড়ী পাৰ হ'বলৈ নিদিয়ে। মানে ইমান দিন গম পোৱা নাছিল, মানে ইমান দিন আপোনালোকে একো জনাই নাছিল, আপোনালোকৰ নজৰলৈ অহাই নাছিল। এই কথাবোৰ কি বুজাব খুজিছে? আমি সেইকাৰণে উজনিৰ প্ৰতিটো জাতীয় দল সংগঠনক কৈছো, এই যে দুৰ্যোগ বিপৰ্যয়, ইয়াৰ পৰা আপোনালোকে হাত সাৰিব নোৱাৰিব। আপোনালোক সচেতন সজাগ হোৱা হলে এই কথাবোৰ হ'ব নোৱাৰিলেহেঁতেন। কিয় আপোনালোকে মনে মনে আছিল? কিয় আপোনালোকে অবাধ কয়লা খননৰ বিৰুদ্ধে মাত মতা নাছিল? উচ্চ ন্যায়ালয়ৰ নিৰ্দেশবোৰ আপোনালোকে গম পোৱা নাছিল নেকি? মানে ভাবক, জাতিটো যাওক, অসমখন যাওক, কেৱল নিজৰ পেট ভৰিব লাগে, নিজৰ সা সম্পত্তি বৃদ্ধি কৰিব লাগে, এনেকুৱা মানসিকতাৰ হৈ উঠিছে আন্দোলনকাৰীসকল, এনেকুৱা মানসিকতাৰ হৈ উঠিছে ৰাজনৈতিক নেতাসকল, এনেকুৱা মানসিকতাৰ হৈ উঠিছে একাংশ বিশিষ্ট সমাজকৰ্মী, আৰু সেইবাবে আজি এই আমাৰ অৱস্থা।